জনজাতিকৰণৰ দাবীত চৰাইদেউ কপাবলৈ সাজু হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থা। চৰাইদেউ জিলাৰ মাহমৰা, সাপেখাতি আৰু সোণাৰীত আটাচুৱে জোৰ সমদল কৰি সাব্যস্ত কৰিব প্ৰতিবাদ। 15 অক্টোবৰত মাহমৰাত, 16 অক্টোবৰত সাপেখাতিত আৰু 20 অক্টোবৰত সোণাৰীত জোৰ সমদল লৈ বৃহৎ প্ৰতিবাদী সমদল কৰিব আটাচুৱে। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাৰণা কৰিছে। আগন্তুক 2026 নিৰ্বাচনৰ আগেয়ে টাই আহোমসকলক জনজাতিকৰণ প্ৰদান নকৰিলে চৰকাৰক পুলিয়ে পোখাই উভালি পেলোৱাৰ হুংকাৰ আটাচুৰ যুটীয়া সম্পাদক দিগন্ত চাংমাই। আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ জৰিয়তে ন্যায় প্ৰদানৰ আহ্বান আটাচুৰ যুটীয়া সম্পাদকগৰাকীৰ। অসমৰ 6 জনগোষ্ঠীয়ে আজি দীৰ্ঘদিন ধৰি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমি আচলতে আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি দাবী জনাইছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে। কিন্তু আমি দেখিছোঁ বিগত দিনত বহুতবাৰ তেওঁলোকে আলোচনা কৰিছে। আলোচনাত আচলতে তেওঁলোকে আলোচনা কৰে, নিৰ্বাচনী এটা টোপ দিয়ে, নিৰ্বাচনৰ আগত তেওঁলোকে আমাক মাতি নিয়ে, মাতি নি কেনে কি কয়, তেওঁলোকে আলোচনা কৰি যে আপোনালোকক অতি শীঘ্ৰে আপোনালোকৰ যিটো ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়াখিনি আমি ফুলফিল কৰি অতি শীঘ্ৰে আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁলোকে আস্থা দিয়ে। কিন্তু আজি পৰ্যন্ত তেওঁলোকে আস্থা হিচাপতে থাকি গ'ল। আজিলৈকে তেওঁলোকে আচলতে ফুলফিল কৰিব নোৱাৰিলে। সেইটো কাৰণে আমি 26 নিৰ্বাচনৰ আগত আকৌ পুনৰবাৰ অসমত 6 জনগোষ্ঠীৰ ৰাইজে যেনেধৰণে টঙালি বান্ধিছে, ঠিক তেনেধৰণে আমি টাই আহোম ছাত্ৰ সন্থাই আজি চৰাইদেউ জিলা তথা গোটেই অসমতে আমি এলানি কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীবিলাকৰ জৰিয়তে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি হুংকাৰ দিব বিচাৰিম, যদি 26 নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে কিন্তু তেওঁলোকক আমি অসমৰ পৰা পুলিয়ে পোখালিয়ে তেওঁলোকক উঘালি পেলাবলৈ আমি বাধ্য হ'ম। আজি জুবিন গাৰ্গ ডাঙৰীয়া কি কাৰণে হেৰাই যাবলগীয়া হ'ল, কেনেকৈ কি হ'ল, এই কথাটো আচলতে আজিলৈকে স্পষ্ট হোৱা নাই। কালি আপোনালোকে দেখিছে যে কি জুবিন গাৰ্গ ডাঙৰীয়ানী গৰিমাবু কালি ৰাতি তেখেতৰ জুবিন গাৰ্গৰ আচলতে ন্যায় বিচাৰি তেওঁ আচলতে তেওঁৰ সমাধি ক্ষেত্ৰত আহিবলগীয়া হৈছে। আচলতে ডাঙৰ আৰু পৰিতাপৰ বিষয়।